মহিলা আত্মসহায়ক গোটৰ বাবে আহিছে এটা বিশেষ আপডেট তেওঁলোকৰ বাবে এটা ফৰ্ম আহিছে এই ফৰ্মখন ফিলআপ কৰি আপুনি অতি শীঘ্ৰে জমা দিব লাগিব আৰু এই ফৰ্মখিনি যদি আপুনি এতিয়া লাভ কৰা নাই তো মই মোৰ ভিডিও ডেসক্ৰিপচনত এই লিংকটো দি দিম আৰু এই লিংকত আপুনি ক্লিক কৰি এই ফৰ্মটো আপুনি ডাউনলোড কৰি প্ৰিন্ট কৰি ল'ব পাৰিব আজি আমি আলোচনা কৰিম যে আপুনি ফৰ্মটো কিদৰে ফিলআপ কৰিব তাত লিখা আছে আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছন মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান MMUA তাত প্ৰথম যেটো অপচন আছে SHG নেম তাত আপোনাৰ গোটৰ নাম যেটো নাম আছে গোটৰ হেটো নামটো বহুৱাব লাগিব তাৰ পিছত আছে মেম্বাৰ আইডি মানে প্ৰত্যেকজন ব্যক্তিৰে একোটা মেম্বাৰ আইডি দিয়া আছে তো আপুনি হেই তাত আপোনাৰ মেম্বাৰ আইডিটো লিখিব লাগিব তাৰ পিছত আছে যে I hereby declare that I have number of children তো তাত আপোনাৰ কৈছে যে আপোনাৰ কেইটা সন্তান আছে তো সন্তানৰ সংখ্যাটো তাত লিখিব 1 হলে 1 2 হলে 2 বা 3টা হলে 3টা সন্তান লিখিব তাৰ পিছত আছে out of which dash number is girl child of 3 to 14 years of age school going are the and she/they have been admitted not admitted in school তো এই জায়গাখিনি অলপ আপুনি ভালকৈ ফিলআপ কৰিব কাৰণ কেইটা ছোৱালী সন্তান আছে 3 পৰা 14 বছৰ বয়সলৈ যেখিনি আপোনাৰ স্কুললৈ গৈ আছে বা স্কুলত আপুনি নাম লগোৱাইছে যদি এটা সন্তান হয় তেনেহলে আপুনি তাত 1 বুলি লিখিব আৰু 1 বুলি যদি তাত ফিলআপ কৰে তলত আপুনি এটা অপচন দেখা পাই আছে she আৰু /they তাত আপুনি she বুলি লিখিব আৰু যদি আপোনাৰ দুটা ছোৱালী সন্তান আছে তেনেহলে ওপৰত যদি আপুনি 2 বুলি লিখে তেতিয়া তলত আপুনি তাত আহি পেলা they অপচনটো আপুনি সিলেক্ট কৰিব তাত আপুনি they বুলি লিখিব তাৰ পিছত আপুনি তলত যাব দেখা পাব যে I hereby declare that the information furnished by me herein above are true to the best of knowledge and belief any deviation from the above will make me liable for return of the fund received from the government ইয়াত এইখিনি কথা কোৱা হৈছে যে আপুনি যে ওপৰত যি তথ্যখিনি ফিলআপ কৰিছে এই গুটেই কথাখাৰ সত্য বুলি প্ৰমাণিত আৰু যদি ভৱিষ্যতে কেতিয়াবা আপোনাৰ এই কথাখিনি যদি মিছা বুলি প্ৰমাণিত হয় তেনেহলে আপুনি যদি সেই টকাখিনি লাভ কৰে তো টকাখিনি আপোনাক ঘূৰাই দিব লাগিব এই কথাখিনি লিখা আছে ভালকৈ আপুনি পঢ়ি শুনি ফৰ্মটো ফিলআপ কৰিব তাৰ পিছত তলত যাব আপোনাৰ লিখা আছে ডেট তো আপুনি কোনটো ডেটত জমা দিব ফৰ্মটো সেই ডেটটো তাত বহুৱাই ল'ব তাৰ পিছত লিখা আছে আপোনাৰ প্লেছত যাতে আপুনি থকা ঠাইখনৰ নাম লিখিব তাৰ পিছত আছে সিগনেচাৰ অফ SHG মেম্বাৰ তাত আপোনাৰ গোটৰ মহিলাজনৰ সিগনেচাৰ দিব লাগিব তাৰ পিছত তলত আছে নেম এই নেমৰ ঠাইত আপোনাৰ গোটত আপোনাৰ কি নাম আছে সেই নামটো আপুনি সুন্দৰকৈ বহুৱাই ল'ব এইদৰে আপুনি ফৰ্মখন ফিলআপ কৰি ল'ব আৰু এইদৰে দৰকাৰী খবৰখিনি পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে খবৰখিনি পায় লগ পাম পৰৱৰ্তী ভিডিঅ'টালৈ ধন্যবাদ